ছাত্ৰ ছাত্ৰীসকল গণিত কেন্দ্ৰলৈ তোমালোকক পুনৰবাৰ স্বাগতম। এতিয়া তোমালোক গণিত কেন্দ্ৰৰ অংগ হ'ল লাগে আৰু স্বাগতম মই জনাব নালাগে, তোমালোকে নিজৰ বুলি ভাবিলে হ'ল। আজি আমি অনুশীলনী 8.3 বাকীখিনি কৰিম। মান উলিয়াব মই দেখুৱাইছিলোঁ আৰু 2 নম্বৰত থকা সেই দুটা তোমালোকক প্ৰমাণ কৰি চাবলৈ মই কৈছিলোঁ। একেবাৰে সহজ, প্ৰশ্ন নম্বৰ 1ত কৰাৰ সৈতে একেই আছিল। আজি আমি 3 নম্বৰটো চাওঁচোন কি কৈছে। যদি tan twice সমান cot a minus 18 ডিগ্ৰী য'ত twice সূক্ষ্ম কোণ তেন্তে a ৰ মান উলিওৱা। এনেকুৱা এটা আমি উদাহৰণত কৰিছিলোঁ। tan twice দিছে সমান cot a minus 18 ডিগ্ৰী দিছে, আমি a উলিয়াব লাগে। কি দিয়া আছে লিখি লওঁ, দিয়া আছে tan twice সমান cot a minus 18 ডিগ্ৰী। এইটো আমি জানোৱে, একো নাজানিলেও যে দিয়া আছে বুলি আমি এইটো লিখি ল'লেই হ'ল। আৰু এতিয়া আমাক সেইদিনা কৈছিলে যে cot 90 ডিগ্ৰী মাইনাছ a তাৰমানে tan a। আকৌ কৈছিলে যে tan 90 ডিগ্ৰী মাইনাছ a সমান cot a। এই দুটা ব্যৱহাৰ কৰি যিকোনো এটা ব্যৱহাৰ কৰি আমি এইটো কৰিম। আমি এইটো এনেকৈ ৰাখি দিওঁ tan twice a। cot এইটো আমি a বুলি লওঁ, তেতিয়া 90ৰ পৰা যদি এইটো মাইনাছ কৰি দিওঁ তেতিয়া আমি tan পাই যাম। আমি লিখি দিওঁ tan 90 ডিগ্ৰী মাইনাছ a মাইনাছ 18 ডিগ্ৰী। আমি এইটো ব্যৱহাৰ কৰিলোঁ যে আমি এইটো a বুলি ল'লোঁ আৰু 90ৰ পৰা মাইনাছ কৰিলোঁ, আমি tan পাই গ'লোঁ। দুইফালে tan আমি কাটি দিম, এইফালে থাকি যাব twice a সমান এই চব ব্ৰেকেটবোৰ খুলি দিম। এইটো 90 ডিগ্ৰী থাকিলে এইটো মাইনাছ a হ'ল, মাইনাছে প্লাছ 18 ডিগ্ৰী হ'ল। এতিয়া এটো এইফালে লৈ আনো আৰু এইকেইটা আমি এইফালে প্লাছ কৰি দিম। এইফালে হৈ গ'ল twice a, এইটো আহিলে এইটো মাইনাছত আছিলে, এইফালে আহিলে প্লাছ হৈ গ'ল। এইটো 90 ডিগ্ৰী প্লাছ 18 ডিগ্ৰী। twice a প্লাছ a, ইয়াত দুটা a আছে, ইয়াত এটা a আছে, তাৰমানে কেইটা আছে? তিনিটা আছে। thrice a 0 plus 8 8 9 plus 1 10 108 ডিগ্ৰী। আমি পালোঁ thrice a equal to 108 ডিগ্ৰী। এইটো ৰাখি দিওঁ, আমি 3টো লৈ যাওঁ 108 ডিগ্ৰী বাই 3। এইটো কাটি দিলোঁ, 10ত 3 তিনিবাৰ গ'ল, 1 থাকিল 18 হ'ল, 6 বাৰ গ'ল 36 ডিগ্ৰী। therefore a equal to 36 ডিগ্ৰী। এতেকে a সমান 36 ডিগ্ৰী। একেবাৰে সহজ নহয়নে বাৰু? এতিয়া আমি 4 নম্বৰটো চাওঁচোন কি কৈছে। যদি tan a equal to cot b প্ৰমাণ কৰা যায় a plus b equal to 90 ডিগ্ৰী। এনেকুৱা এটা আহিবই টেষ্টত, মেট্ৰিকত, যিকোনো এটা আহিব এনেকুৱা। ভালকৈ গোটেইটা প্ৰেক্টিছ কৰিবা। বাৰু যি হ'ব হ'ব, আমি লিখি লওঁচোন। দিয়া আছে tan a equal to cot b। আমি যিকোনো এফালে এই অনুপাতটো ব্যৱহাৰ কৰিলে হ'ল, এই অভেদটো ব্যৱহাৰ কৰিলে হ'ল। বা আমি চাওঁচোন এতিয়া পূৰক কোণৰ এই টেনটো তেনে ৰাখি দিওঁ, tan a ইকুৱেল টু এইটো আমি কৰি দিওঁ tan 90 ডিগ্ৰী মাইনাছ b। tan 90 ডিগ্ৰী মাইনাছ b মানে cot b। দুইফালে tan আৰু tan কেঞ্চেল হৈ গ'ল, কাট খাই গ'ল। ইয়াত থাকি গ'ল কি a আৰু ইয়াত থাকি গ'ল 90 ডিগ্ৰী মাইনাছ b। বিটো এইফালে লৈ আনো, a এইটো মাইনাছ হৈ আছে, ইয়াত আহিলে প্লাছ ইকুৱেল টু 90 ডিগ্ৰী। a প্লাছ b ইকুৱেল টু 90 ডিগ্ৰী। এতেকে a প্লাছ b ইকুৱেল টু 90 ডিগ্ৰী প্ৰমাণিত। ইয়াতকৈ আৰু সহজ দশম শ্ৰেণীত গণিত কি পাবা আৰু, নহয়নে বাৰু? ইমান সহজ। 3 নম্বৰ বা 2 নম্বৰ পাই গ'লা তোমালোকে। 5 নম্বৰটো চাওঁচোন, একেবোৰে দিয়া আছে কৰিবলৈ। যদি sec 4a সমান cosec a minus 20 ডিগ্ৰী য'ত 4a সূক্ষ্ম কোণ তেন্তে a ৰ মান উলিওৱা। সূক্ষ্ম কোণ মানে কি? 90 ডিগ্ৰীতকৈ সৰু, তাৰমানে 4a টো 90 ডিগ্ৰীতকৈ সৰু হৈ আছে।
বাৰু দিয়া আছে বুলি লিখিলোঁ আমি sec 4a সমান cosec a minus 20 degree আকৌ আমাক পূৰক কোণৰ অনুপাতত আমাক কি কৈছিলে যে sec 90 degree minus a সমান cosec a আৰু cosec 90 degree minus a তাৰ মানে আমাক কৈছিলে sec a এই দুটা ভিতৰত আমি কোনোবা এটা ব্যৱহাৰ কৰিলে হ'ল এইটো 4a আছে sec টো secতে ৰাখোঁ এই cosec টো আমি sec কৰি দিওঁ এইটো কৰি দিম গোটেইটো a বুলি লৈ ল'ম sec 4a সমান এইটো কৰি দিম আমি sec 90 degree minus a minus 20 degree অথনি মই কাৰ্লি ব্ৰেকেটটো দিবলৈ থাকি গ'ল তোমালোকে দি দিবা দেই মাজু বন্ধনীটো প্ৰথমটোত প্ৰশ্ন নম্বৰ 3টোত এইফালে sec আমি কাটিলোঁ থাকি গ'ল 4a সমান ব্ৰেকেট বুক কৰিলোঁ 90 ডিগ্ৰী এইটো হৈ গ'ল মাইনাছ a হৈ গ'ল প্লাছ 20 ডিগ্ৰী এতিয়া আমাৰ কাম কি 4a টো ইয়াতে ৰাখিম এই মাইনাছ a টো এফালে লৈ আহিম 4a এইটো মাইনাছ আছিলে এফালে আহিলে হৈ গ'ল প্লাছ ইকুৱেল টু 90 ডিগ্ৰী প্লাছ 20 ডিগ্ৰী 4a প্লাছ a চাৰিটা a আছে ইয়াত এটা a আছে আমি যোগ কৰি দিছোঁ কেইটা পাইছোঁ 5টা a পাইছোঁ মানে 5a পাইছোঁ 0 plus 0 0 9 plus 2 11 5a মানে আমি পাই গ'লো 110 ডিগ্ৰী আমাক অকল এটো লাগে আমি এটো ৰাখিম 5 টো এবাৰ লৈ যাম 5 টো পূৰণ হৈ আছে ফলে হৰণ হৈ যাব শূন্য আছে 5 কাট খাব 5 গুণ 5 5 দুগুণ 10 এক এটা থাকিব এটো 10 মানে 22 ডিগ্ৰী এতেকে a সমান 22 ডিগ্ৰী মানে 22 ডিগ্ৰী ইমান সহজ হয়নে বাৰু এতিয়া প্ৰশ্ন নম্বৰ 6 টো চাওঁচোন আৰু সবতকে কমন কোৱেশ্চনটো চাওঁ এটো অনুশীলনীৰ যদি a b আৰু c কোণ কেইটা a b c ত্ৰিভুজৰ অন্তঃকোণ হয় তেন্তে দেখুওৱা যে sin b plus c by 2 সমান cos a by 2 ত্ৰিভুজটা দিছে a b c তাৰ অন্তঃকোণ কেইটা দিছে a b আৰু c তে আমি জানো নাই বাৰু যে এটা ত্ৰিভুজৰ অন্তঃকোণ তিনটাৰ যোগফল কিমান এটো আমি সৰু পাপাই আহিছো 180 ডিগ্ৰী নহয় না বাৰু দিয়া আছে কৰি গলে ওলাই গৈ থাকিব দিয়া আছে a b আৰু c কোণ কেইটা ত্রিভুজ ABC ৰ অন্তঃকোণ এতেকে আমি কি জানো যে তিনটা অন্তঃকোণৰ যোগফল সদায় 180 ডিগ্ৰী হয় এতিয়া চোৱা এফালে b plus c আছে আৰু এফালে a আছে ইয়াত আমি b আৰু c টো ৰাখি দিম মানে b plus c টো a টো এফালে লৈ যাম b plus c টো আমি লৈ যাম ইয়াত 180 ডিগ্ৰী টো থাকিবই এফালে যি থাকে হি আগতে বহিব এফালৰ পৰা কিবা গলে কি ক'ব তই মোক পিছতে বহিব পাৰিবি আগত নোৱাৰো হেতু কাৰণে এই ফালৰ পৰা যদি যায় ইয়া আগত একো নাই তাৰ মানে কি হৈছে ই প্লাস হৈ আছে এফালে আহিলে মাইনাস হৈ যাব এতিয়া আমি কি কৰিম ইয়াত চোৱা b plus c by 2 আছে দুয়ে হৰণ কৰি থোৱা আছে a by 2 আছে ইয়াতো দুয়ে হৰণ কৰি থোৱা আছে আমি কি কৰো সবক দুইফালে দুয়ে হৰণ কৰি দিও b plus c by 2 সমান 180 ডিগ্ৰী by 2 এটো আমি বেলেগ বেলেগ কে লিখি দিছো a by 2 এটো আমি কটাকটি কৰিব পাৰো এটো 2 এ কটাকটি হৈ গল এটো 2 9 গুণ 18 এটো 0 90 ডিগ্ৰী তাৰ মানে আমি পালো b plus c by 2 সমান 90 ডিগ্ৰী minus a by 2
এইফালে সাইন আছে এইফালে কস আছে 90 ডিগ্ৰী আছে মাইনাছ a/2 আছে দুইফালে আমি সাইন লগাই চাওঁচোন কিনো হয় চাওঁ কাৰণ এইফালে আমি সাইন লগাইলে এফালে আমি পালোৱে sin b plus c/2 সমান sin 90 ডিগ্ৰী minus a/2 এটো নাহে আৰু এতিয়া এটাকেহে আহিব আমাক কৈছিলে যে sin 90 ডিগ্ৰী minus a তাৰমানে cos a তেন্তে sin 90 ডিগ্ৰী minus a/2 তাৰমানে cos a/2 এতেকে sin এটোতো এর আমি পালোই আগতে b plus c/2 সমান cos a/2 প্রমাণ হৈ গল আমাৰ প্ৰমাণিত 3 নম্বৰ পাই গলা অতি সহজতে কেনেকুৱা লাগিছে ত্ৰিকোণমিতি কৰি ত্ৰিকোণমিতি ইংৰাজীত কয় ত্ৰিকোণমিতি আৰু অসমীয়াত কয় ত্ৰিকোণমিতি কেনেকুৱা লাগিছে ভাল লাগিছে না বাৰু গণিত কৰি ভালে লাগিব মই জানো 7 নম্বৰটো তোমালোকে কৰিবা একেবাৰে সহজ 90 ডিগ্ৰী বা মাইনাস কৰিলে পাই যাবা 8 নম্বৰ 4টা আছে মই দুটা কৰি দেখুৱাম তোমালোকক 2টো আৰু 4টো কৰি দেখুৱাম 1 আৰু 3টো কৰি চাবা এতিয়া আমি যিমানবোৰ কৰিলো সব একে হয় ইয়াত আমাক কৈছে যদি sin a সমান cos 33 ডিগ্ৰী a 90 ডিগ্ৰীতকৈ সৰু হৈ আছে তেন্তে a মান উলিয়াব লাগে a less than 90 ডিগ্ৰী কৈছে ঠিক আছে কি দিয়া আছে আমি লিখি লওঁ একো নাজানিলে হেতুটো আমি জানো যে কি দিয়া আছে এবাৰ লিখি ললে আমি কৰি গলে ওলাই গৈ থাকিব sin a সমান cos 33 ডিগ্ৰী দিয়া আছে আমাক ক'লে যে sin 90 ডিগ্ৰী minus a সমান cos a আমি এফালেও sin কৰিলে হ'ল sin a সমান এটো আমি চাওঁচোন 90 বা কি মাইনাস কৰিলে পাম cos 90 ডিগ্ৰী minus 90 minus 33 যদি কৰো এটো 10 হৈ যাব এটো 7 এটো হৈ যাব 8 হৈ যাব 5 তাৰমানে 57 ডিগ্ৰী যদি 90 ডিগ্ৰী পৰা আমি 57 ডিগ্ৰী মাইনাস কৰো তেতিয়া 33 ডিগ্ৰী থাকে এটো একেটাই হৈ আছে মানটো এতিয়া আমি হলাই দিব পাৰিম sin a সমান এটো cos 90 minus a তাৰমানে sin a তাৰমানে sin 57 ডিগ্ৰী sin আৰু sin কাট খাই গল এতেকে a সমান 57 ডিগ্ৰী ইমান সহজ এই অনুশীলনী শেষৰটো চাওঁ আৰু আজিও শেষৰটো চাওঁ যদি sin thrice x plus 10 সমান cos x plus 24 তেন্তে x সমান উলিওৱা সব একে কবাত a বুলি লিখে কবাত থিতা বুলি লিখে কবাত x বুলি লিখে দিয়া আছে তো আমি লিখি লওঁ দিয়া আছে তো লিখি দিলে আৰু আমাৰ সব ওলাই যাব sin thrice x plus 10 সমান cos x plus 24 ডিগ্ৰীটো আমি একেবাৰে শেষত লিখিম দেই কামটা কওঁ sin টো sin এ ৰাখো এটো আমি হলাই দিও এটো sin 90 minus এটো কৈ দিও তেতিয়া ভ্যালুটো একে থাকিব মানে মানটো একে থাকিব sin একেটাকে ব্যৱহাৰ কৰি আছো আমি প্ৰতিবাৰে cos a মানে sin 90 ডিগ্ৰী minus x plus 24 হৈ যাব ডিগ্ৰীটো থাকক একেবাৰে পিছত লিখিম এটো নিলিখো এতিয়া sin কাটিয়ে দিলো আমি হেতু কাৰণে লিখিছিলো thrice x plus 10 থাকি গল এফাল থাকিলে 90 ডিগ্ৰীটো এবাৰ কৈ লিখিম এ মাইনাস কৰি দিম এটো minus x হৈ গল এটো প্লাস এ minus 24 হৈ গল এতিয়া আমি কি কৰিম এই x টো এফাল লৈ আনিম 10 টো এফাল লৈ যাম thrice x এটো মাইনাস হৈছে এফাল আহিলে হ'ব প্লাস তো একেবাৰে আমি মাইনাস কৰি দিম তাৰপিছত 10 টো ইয়াত লিখি দিম 10 পৰা 4 গলে থাকিব 6 ইয়াত থাকিলে 8 8 পৰা 2 গলে থাকিব 6 এটো ইয়াত প্লাস হৈছে এফালে আহিলে মাইনাস হৈ যাব 10 thrice x plus x তিনটা x আছে ইয়াত এটা x আছে আমি যোগ কৰিছো কেটা পাম আমি 4টা পাম 4x সমান 6 পৰা হয়তো 56 মন কলেও হ'ব এতিয়া আমাক x হে লাগে x টো ৰাখিলো 4 টো আমি লৈ যাও ইয়াত পূৰণ হৈ আছে ইয়াত হৰণ হৈ যাব
কাটি দিওঁ একেবাৰতে গুচি যাব 2 এনে কাটো 1 এই 5ত 4 এবাৰ গ'ল 1 এটা বাকি থাকিল 16 হ'ল 4 হ'ল 14 এটাকে x সমান 14 ডিগ্ৰী বহুত সহজ গণিতটো ত্ৰিকোণমিতি হয়নে ভালকৈ অভ্যাস কৰা প্ৰতিটো বিষয় গণিতটো পাৰিলে ভালকৈ বাকি বিষয়বোৰ অতি সহজ যেন লগাব ধন্যবাদ